আপোনাৰ বাইকখন যদি চুৰাই নিলে নিলে যি নিলে আৰু বিচাৰি পাবলৈ টান হ'ব বাইকৰ পাৰ্টছো। আৰক্ষীৰ জেৰাত চুৰে কৈ গ'ল চুৰি কৰা বাইকসমূহ কি কৰে। মৰিগাঁও চহৰৰ মাজমজিয়াত মটৰচাইকেল চুৰি কৰি গ্ৰেপ্তাৰ হোৱা নগাঁও চিলঙনিৰ মানিকালিৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ এটা দলে জুৰিয়া থানাৰ অন্তৰ্গত উদমাৰীত অভিযান চলায়। উদমাৰীৰ ৰজ্যুদ্দিনৰ ঘৰত অভিযান চলাই 4খন মটৰচাইকেল সহ বহু মটৰচাইকেলৰ পাৰ্টছ জব্দ কৰে। আৰক্ষীয়ে AS02AN 9646 নম্বৰৰ এখন TVS মটৰচাইকেল, নম্বৰবিহীন এখন ৰঙা ৰঙৰ স্প্লেণ্ডাৰ মটৰচাইকেল, ৰঙা আৰু ক'লা ৰঙৰ দুটা গ্লেমাৰ মটৰচাইকেলৰ তেলৰ টেংকি, মটৰচাইকেলৰ 7ডাল ছাছপেনশ্যন আদি কৰি বহু মটৰচাইকেলৰ পাৰ্টছ জব্দ কৰাৰ লগতে ৰয়জুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মটৰচাইকেল চোৰ মানিকালিয়া আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা তথ্য অনুসৰি চুৰি কৰা মটৰচাইকেলসমূহ মাত্ৰ 4-5 হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল আৰু ৰয়জুদ্দিনে চুৰি মটৰচাইকেলসমূহ ক্ৰয় কৰাৰ পিছত খণ্ড খণ্ড কৰি বিক্ৰী কৰিছিল। অন্যহাতে মৈৰাবাৰীৰ পৰা AS12Z0323 নম্বৰৰ গ্লেমাৰ বাহনখন চুৰি কৰি লৈ যাওঁতেই আৰক্ষীয়ে দুলালুদ্দিন নামৰ ঢিঙৰ চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ জালত 3টা মটৰচাইকেল চোৰ। যোৱাকালি আমাৰ দিনৰ 1টা বজাত আমাৰ এটা ইনফৰমেশ্যন আহে যে মানিকালি বুলি এজন ল'ৰাই বাইক এখন চুৰি কৰিব লওঁতে আমাৰ শনিবাৰ বজাৰৰ ৰাস্তাত লোকেল পাব্লিকে প্ৰয়াত্ব কৰে আৰু আমি ইমিডিয়েটলি আমি তাত গৈ তেওঁক ৰাইজৰ সহযোগত প্ৰয়াত্ব কৰোঁ আৰু তেওঁৰ হেফাজতৰ পৰা এখন আপাচি মটৰচাইকেল, এখন আপাচি মটৰচাইকেলখন আছিলে ৰঘু দাস বুলি এজন ল'ৰা, ৱাৰ্ড নম্বৰটো মৰিগাঁও টাউনৰে। আপাচিখনৰ নম্বৰ আছিল AS21G5867। আমি আপাচিখন মটৰচাইকেলখন চিজ কৰি পদকীয়াজনক মানিকালিক আমি লৈ আনো থানালৈ অনাৰ পিছত তেওঁক আমি ইণ্টাৰগেশ্যন কৰা হয়, সোধপোছ কৰা হয়। সোধপোছ কালত কিছু স্বীকাৰোক্তি তেওঁৰ পৰা আমি পোৱা হয়। তেওঁ আগতেও আমাৰ মৰিগাঁও টাউনত তেওঁ বাইক চুৰি কৰি নগাঁও জিলাত আপোনাৰ সেই বাইকখিনি দিয়া বুলি আমি তেওঁৰ স্বীকাৰোক্তিৰ পৰা আমি গম পোৱা হয়। তেওঁৰ ঘৰ মানিকালি আকবৰ আলী চিলঙনি PSN ডিষ্ট্ৰিক্ট আপোনাৰ নগাঁও। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি কালি যোৱা ৰাতি আমি জুৰিয়া থানাৰ অন্তৰ্গত উদৰি গাঁৱত আমি ৰয়জুদ্দিনৰ ঘৰত আমি চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰা কালত এখন স্প্লেণ্ডাৰ মটৰচাইকেল উইদাউট নাম্বাৰ প্লেট, এখন মপেড মটৰচাইকেল AS02AN 9646 নম্বৰ দুখন আমি মটৰচাইকেল আমি ৰিকভাৰী কৰোঁ আৰু আমি তাৰ লগতে মটৰচাইকেল খুলি পাৰ্টছকে খোলা আমি কিছু বস্তু আমি উদ্ধাৰ কৰোঁ। এটা নিউ গ্লেমাৰৰ টেংকি ব্লু কালাৰ আৰু লগতে এটা ব্লেক কালাৰ গ্লেমাৰৰ টেংকি, 7 নম্বৰৰ বাইকৰ ছাছপেনশ্যন, 4 নম্বৰ কাভাৰ, গ্লেমাৰ বাইকৰ যোনটো কাভাৰ থাকে সেই কাভাৰ পোৱা গৈছে। 2 নং আমি ব্লক পাইছোঁ, বাইকৰ যোনটো ব্লক থাকে ব্লক পোৱা গৈছে। তাৰপিছত 4টা আমি ইঞ্জিনৰ এছেম্বল পাইছোঁ। লগতে আমি ব্ৰেক ড্ৰাম পাইছোঁ 4ডাল। তাৰপিছত আমি লগতে আমি যিখিনি আমাৰ ছাছপেনশ্যনৰ যিখিনি বস্তু আছে 7ডাল আমি টোটেল পাইছোঁ ছাছপেনশ্যনৰ, ফ্ৰণ্টৰ 2ডাল, ফ্ৰণ্টৰ 4ডাল, বেকৰ 3ডাল। লগতে আমি গ্লেমাৰৰ ব্লু কালাৰৰ যিখিনি আমাৰ বেক চাইডৰ লাইটৰ লগত লাগি থকা ভেজৰ বুলি কয় সেইবিলাকো আমি পাইছোঁ। সেইখিনি পোৱাৰ লগতে আমি ৰয়জুদ্দিনক প্ৰয়াত্ব কৰিবলৈ সক্ষম হৈছোঁ। আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ আৰু ইয়াৰ লগত কোন কোন জড়িত আছে আমি আমি ওলাবলৈ, লগতে আৰু কোন ক'ৰ পৰা মটৰচাইকেল তেওঁলোকে চুৰি কৰি লৈ যায় তাত ডেম্প এটাত তেওঁলোকৰ ৰেম্পত তাতে খুলি মেলি বাহিৰলৈ বিক্ৰী কৰি বাহিৰলৈ চাপ্লাই দিয়া বুলি আমি গম পাইছোঁ। সেইখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ। সেইখিনি ইনভেষ্টিগেশ্যনত পৰৱৰ্তী কালত আৰু কিমান আমি বাইক ৰিকভাৰী কৰিব পাৰোঁ আমি চেষ্টা চলাই আছোঁ। বৰ্তমানে আমি 2জন গ্ৰেপ্তাৰ কৰিছোঁ আৰু এজন আমি বিচাৰি আছোঁ। তেওঁক এতিয়া আমি নামটো এজনৰ নাম হ'ল মানিকালি, যোনে প্ৰথম আমাৰ বাইকখন ইয়াৰে পৰা চুৰ কৰিব ওলাইছিলে। তেওঁৰ দেউতাকৰ নাম হ'ল আকবৰ আলী, ঘৰ হ'ল আপোনাৰ চিলঙনি PSN ডিষ্ট্ৰিক্ট নগাঁও। আৰু
তেওঁ এইখিনি লৈ যায় ৰিয়াজুদ্দিন পিতা আলিমুদ্দিন ভিলেজ উদমাৰী PS জুৰিয়া ডিষ্ট্ৰিক্ট নগাঁও দিছিলে আৰু তেনেকে তেওঁলোকৰ এটা গেং আছে তেওঁ চুৰ কৰি লৈ যায় তাত লৈ যোৱাৰ লগে লগে বাইকখন লগালগ খোলা হয় খুলি পাৰ্টছ অনুযায়ী বস্তাত ভৰাই বেলেগ বেলেগত স্থানান্তৰ কৰে বুলি আমি স্বীকাৰোক্তি পাইছোঁ তাৰ লগত আৰু আমাৰ মানুহ নাম পাইছোঁ কিন্তু আমি এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ তাৰ ভিতৰত যিখিনি আমি পাওঁ আৰু কি ৰিকভাৰী কৰিব পাৰোঁ আমি চেষ্টা চলাই আছোঁ মানুহৰ ঘৰ কিন্তু তেওঁলোকে ডেম্পৰ লগত জড়িত হয় আমাৰ তেওঁলোকৰ স্বীকাৰোক্তি পাইছোঁ যে ৩,০০০ টকাত এখন স্প্লেণ্ডাৰ মটৰচাইকেল ৪,০০০ টকাত এখন গ্লেমাৰ মটৰচাইকেল তেওঁলোকক দি দিয়ে আৰু তেওঁলোকে সেইখিনি বস্তু খুলি মেলি বাহিৰলৈকে ক'ৰবাত স্থানান্তৰ কৰে সেইখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ আমি সেইখিনি বস্তু এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ আমি সেইখিনি বস্তু পৰৱৰ্তী কালত আমি ডিছক্ল'জ কৰিম মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট টাইম অফ আছাম আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম